প্ৰকৃত অৰ্থত কেনেকুৱা লোকক সংখ্যাগৰিষ্ঠ বুলি ক'ব পৰা যায়? দৰ্শকসকললৈ খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ আগবঢ়াই আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটিত বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে অধ্যয়ন কৰা হ'ব। বাইবেলৰ প্ৰতিখন পুস্তকৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। ইয়াৰ যোগেৰে দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে ই এটা অতি উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা ৰাখিছোঁ। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ ৯ নম্বৰ অধ্যায়ৰ ৬ নম্বৰ পদৰ পৰা ২১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ ১০ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। ৭ পৰা ১২ নম্বৰ অধ্যায় পৰ্যন্ত আমি পাওঁ যিচয়া ভাৱবাদীয়ে আহছ ৰজাৰ ৰাজত্বকালত দিয়া ভাৱবাণীবোৰৰ এটা শৃংখলা। ইছৰাইল জাতিয়ে এতিয়াও বিভিন্ন ধৰণৰ দুখ ক্লেশ সহ্য কৰি থাকিবলগীয়া হৈছে। কিন্তু এই সকলো ঘটনাৰ পটভূমিত আচলতে এটা ডাঙৰ কথা আছে। ইছৰাইলৰ এজন মছিহ আছে যাক তেওঁলোকে অগ্ৰাহ্য কৰিছে। তেওঁ হৈছে শান্তিৰ ৰাজকুমাৰ আৰু তেওঁৱে এই অশান্ত আৰু অত্যাচাৰিত লোকসকলৰ বাবে শান্তি আনিব পাৰে। যিচয়া ভাৱবাদীৰ যোগেৰে ঈশ্বৰে জনাই দিয়া বহুতো কথা যিচয়াৰ দিনৰ স্থানীয় পৰিস্থিতিৰ বিষয়ে আছিল আৰু যিচয়াৰ অদূৰ ভৱিষ্যতে আংশিকভাৱে ফলিয়াইছিল। কিন্তু সেই সকলোবোৰ সম্পূৰ্ণ আৰু চূড়ান্তভাৱে ফলিয়াব ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ সময়খিনিত। ঈশ্বৰে এই জাতিটোক আৰু তেওঁক পিঠি দিয়া সকলোকে শাস্তি দি থাকিব তেওঁৰ পুনৰাগমন নঘটালৈকে। আজি হয়তো আধুনিক যুগৰ মানুহবোৰে এনেধৰণৰ কথাবোৰ শুনি ভাল নাপায়। তেওঁলোকে সান্তনাদায়ক কিবা এটা শুনিলেহে ভাল পাব। আমি ইতিহাসৰ পাতত বিচাৰি চালে দেখিম ইছৰাইল আৰু ঈশ্বৰক এৰি দিয়া আন জাতিবোৰৰ কি অৱস্থা হ'ল। সেইবোৰ কথাৰ পৰা আমি সকলোৱে নিশ্চয় শিকিবলগীয়া কথা আছে। ১০ নম্বৰ অধ্যায়টো ঈশ্বৰৰ বাক্যৰ আন এটা উল্লেখযোগ্য অধ্যায়। মানুহ আৰু জাতিৰ সৈতে ঈশ্বৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত মহান নীতি আৰু বিশাল কাৰ্যসূচীসমূহ উল্লেখ কৰা হৈছে। আৰম্ভণিতে সেই সময়ৰ বিচাৰ সভাৰ এটা চমু আভা দিয়া হৈছে। বিচাৰ সভাত চলি থকা অন্যায়ৰ প্ৰতিফলন ঘটিছিল জাতিটোৰ সংস্কৃতিত আৰু তাৰ ফলস্বৰূপে অহা ঈশ্বৰৰ সুদবিচাৰ দণ্ডত। ঈশ্বৰে অচুৰীয়াসকলক ব্যৱহাৰ কৰিব তেওঁৰ লোকসকলৰ বিচাৰ কৰিবলৈ, সেই কথা আমি দেখিবলৈ পাম। আৰু অচুৰ হৈছে ভৱিষ্যতৰ উত্তৰৰ ৰজাৰ প্ৰতীক, যিয়ে শেষকালত ইমানুৱেলৰ দেশৰ বিৰুদ্ধে আহিব। এই ভাৱবাণীয়ে আমাক যিচয়াৰ দিনৰ অদূৰ ভৱিষ্যতৰ পৰা আগবঢ়াই লৈ যায় ইছৰাইল জাতিৰ শেষকাল পৰ্যন্ত। উত্তৰ দিশৰ পৰা অহা শত্ৰুৰ ভয়ংকৰ ছবিখনেৰে অধ্যায়টোৰ সামৰণি পৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে এই কথা আপুনি নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয় জানো? আমি একাদিক্ৰমে বাইবেল শাস্ত্ৰ অধ্যয়ন কৰি এতিয়া এই যিচয়া পুস্তকৰ ১০ নম্বৰ অধ্যায় পাইছোঁহি। আজি আমি এই ১০ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ১৯ নম্বৰ পদলৈকে আলোচনা কৰিম। এই যিচয়া ভাৱবাদীৰ পুস্তকত আমি কিছুমান ভাৱবাণী অৰ্থাৎ ভৱিষ্যতবাণী পাই আছোঁ। তাৰে কিছুমান ইতিমধ্যেই ফলিয়াইছে আৰু কিছুমান এতিয়াও ফলিয়াবলৈ বাকী আছে। আৰু ইয়াৰে প্ৰায় গোটেইবোৰ ভাৱবাণী ইছৰাইল জাতিক লৈ ঈশ্বৰে যিচয়াৰ যোগেদি জনাই দিয়া
ভাৱবাণী আছিল। প্ৰিয় শ্ৰোতা, আজি আমি আলোচনা কৰিবলৈ লোৱা 10 নম্বৰ অধ্যায়টিৰ মূল বিষয়টো হৈছে অচুৰীয়াসকলৰ দ্বাৰা ঈশ্বৰে ইছৰাইলক শাস্তি দিয়াৰ পাছত আকৌ সেই অচুৰীয়াৰ সুধবিচাৰ, মহাক্লেশ আৰু আৰ্মাগিদনৰ যুদ্ধ। প্ৰিয় শ্ৰোতা, আমি আগতেই কৈ আহিছোঁ যে যিশয়া পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ পৰা 12 নম্বৰ অধ্যায়লৈ আমি এলানি ভৱিষ্যৎবাণী পাওঁ, যিবোৰ ৰজা আহজৰ ৰাজত্বকালত যিশয়া ভাৱবাদীৰ দ্বাৰা কৰা হৈছিল। আহজ এজন দুষ্ট ৰজা আছিল আৰু তেওঁৰ দুষ্টতাৰ কাৰণে অতি সোনকালে ইছৰাইলত কি কি ঘটিব সেইবিলাক আগজাননী দিছিল আৰু সেই ঘটনাবিলাকৰ লগত এই যুগৰ শেষত ঘটিবলগীয়া ঘটনাবিলাকৰ সম্বন্ধ আছে। বাইবেল শাস্ত্ৰৰ ভিতৰত এইটো এটা বিশেষ অংশ, কাৰণ ঈশ্বৰে মানুহ আৰু জাতিবিলাকৰ লগত কি ধৰণে কাৰ্য সিদ্ধ কৰে তাৰে এটি থুলমূল আভাস ইয়াৰ যোগেদি আমাক জানিবলৈ দিয়া হৈছে। অৱশ্যে তাৰ আগতে সেই সময়ৰ আদালতৰ চমু পৰিচয় এটি দাঙি ধৰা হৈছে, যাৰ যোগেদি আমি সেই সমাজত চলি থকা অন্যায় আৰু অবিচাৰৰ বিষয়ে জানিব পাৰোঁ। বিচাৰকসকল ঈশ্বৰৰ দৃষ্টিত কোন আৰু ন্যায় বিচাৰ নকৰা বিচাৰকৰ বিচাৰ যে ঈশ্বৰে কৰিব তাকো ইয়াত কোৱা হৈছে। প্ৰিয় শ্ৰোতা, আমি জানিব পাৰিম যে ঈশ্বৰে তেওঁৰ লোকসকলক অবাধ্যতাৰ শাস্তি দিবলৈ অচুৰীয়াসকলক ব্যৱহাৰ কৰিছিল, আৰু এইজন ৰজাই হ'ল শেষকালৰ উত্তৰৰ ৰজাৰ ছবি, যিজনে ইমানুৱেলৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিব। সেই কালত বুলি কোৱাৰ দ্বাৰা যিশয়াই এই ঘটনাবিলাক যে শেষকালতো ঘটিব তাকে বুজাইছে। এতিয়া ন্যায় বিচাৰ নকৰা বিচাৰকৰ বিচাৰ যে ঈশ্বৰে কৰিব সেই বিষয়ে 1 নম্বৰ পদ পাঠ কৰিছোঁ, শুনিবচোন। যিবিলাকে অন্যায় বিধি স্থাপন কৰে আৰু লিখকবিলাকে ক্লেশদায়ক আজ্ঞা লিখে, সিবিলাকৰ সন্তাপ হ'ব। প্ৰিয় শ্ৰোতা, এই পদটোৰ দ্বাৰা সেই সময়ৰ অন্যায় বিচাৰকৰ কথা কোৱা হৈছে, যদিও এই অন্যায় বিচাৰ আমাৰ সময়তো চলি আছে। বিচাৰকসকলে আচলতে ন্যায় বিচাৰ প্ৰদান কৰাৰ দ্বাৰা ঈশ্বৰৰ ন্যায়বান যিটো ৰূপ, সেই ৰূপটো প্ৰতিফলিত কৰিব লাগে। কিন্তু আমি প্ৰায়বোৰ ক্ষেত্ৰতে দেখোঁ যে বিচাৰকসকলে সেইটো প্ৰতিফলিত কৰা নাই। সেইকাৰণে মানুহৰ মূল্যবোধ আজি হ্ৰাস পাইছে। স্বাধীনতাৰ প্ৰকৃত অৰ্থটোক আজি আঘাত কৰা হৈছে। আচলতে ধৰা পৰা প্ৰতিজন অপৰাধীয়ে উপযুক্ত শাস্তি পাব লাগে, যাতে দেশৰ সৰ্বসাধাৰণ নাগৰিকসকল শান্তিত থাকিব পাৰে। তাৰ পৰিৱৰ্তে বহুতো অপৰাধীয়ে উপযুক্ত শাস্তি নোপোৱাকৈ মুক্তি পায়, আৰু তাৰ বাবে নিৰীহ লোকৰ জীৱন বিপদাপন্ন হৈছে। সৰ্বসাধাৰণৰ বাবে বিচাৰকে ন্যায় বিচাৰ প্ৰদান কৰা নাই। আজি আমি বিচাৰৰ বিষয়ে বহুতো কথা শুনো, কিন্তু বিচাৰ সদায় ন্যায়সংগত হ'ব লাগে। দোষীয়ে উপযুক্ত শাস্তি পাব লাগে, আৰু নিৰীহ লোকে মুক্তভাৱে চলা ফুৰা আৰু ঘৰত থাকিব পৰা হ'ব লাগে। কিন্তু এই অৱস্থা আজি বাৰু আমি দেখিব পাইছোনে? আমি জানো যে এনেকুৱা এটা অৱস্থা আজি আমাৰ পৃথিৱীখনত নাই। এনেকুৱা এটা মুক্ত, স্বাধীন, নিৰাপত্তা থকা অৱস্থা গোটেই পৃথিৱীতেই কম বেছি পৰিমাণে লাঘৱ হৈছে। তাৰ কাৰণ বাৰু কি? কাৰণটো ঈশ্বৰে আদালতলৈ আঙুলিয়াই দিছে। আদালতে উপযুক্তভাৱে বিচাৰ নিষ্পত্তি কৰা নাই, দোষীক উপযুক্তভাৱে শাস্তি দিয়া নাই, আৰু সেইবাবেই এনেকুৱা এটা অৱস্থা গোটেই পৃথিৱীখনতেই হ'ব ধৰিছে। ঈশ্বৰে কৈছে যে দুখীয়া, পিতৃহীন আৰু বিধৱাসকলে ন্যায় বিচাৰ পাব লাগে। তেওঁলোকৰ কাৰণে ৰাজনীতিকে বহুত কিবা কিবি কৰা দেখা যায়, কিন্তু প্ৰকৃততে তেওঁলোকে একো নাপায়। একমাত্ৰ ঈশ্বৰেহে তেওঁলোকক ন্যায় বিচাৰ প্ৰদান কৰিব। আচলতে বিচাৰকসকলে ঈশ্বৰক প্ৰতিনিধিত্ব কৰিব লাগিছিল,
কিন্তু অতি দুখৰ কথা যে বহুতো বিচাৰকে ঈশ্বৰকেই নাজানে, বহুতে ঈশ্বৰকেই বিশ্বাস নকৰে। আচলতে তেওঁলোকে ঈশ্বৰৰ প্ৰতিনিধি বুলি নজনাকৈয়েই ন্যায় বিচাৰ প্ৰদান কৰিব নোৱাৰে। আদালতত গুচৰীয়াক শাস্ত্ৰৰ ওপৰত হাত থৈ শপত খাবলৈ দিয়া হয়। কিন্তু কথা হ'ল, বিচাৰক বা অধিবক্তা বা গুচৰীয়াসকলৰ কিমানেই বা ঈশ্বৰক বিশ্বাস কৰে? যদি বিশ্বাসেই নাই, তেন্তে শপত খোৱাৰ পৰা কি লাভ? এই কথা কোৱাৰ কাৰণে হয়তো বহুতেই আমাক বেয়া পাব পাৰে, কিন্তু আমি প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে কথা ক'ব খোজা নাই। কিন্তু আমি এই কথাটোহে ক'ব খুজিছোঁ যে আমি সকলোতে ঈশ্বৰক আগস্থান দিব পাৰিব লাগে আৰু নিজৰ নিজৰ দায়িত্ব, ঈশ্বৰ প্ৰদত্ত দায়িত্ব আমি উচিতভাৱে পালন কৰিব লাগে। ইয়াৰ পিছৰ পদটোত আমি এনেদৰে পাওঁ, বিধৱাবিলাকক নিজৰ লুটদ্ৰব্য আৰু পিতৃহীনবিলাকক নিজৰ চিকাৰৰ বস্তু কৰিবৰ নিমিত্তে সুবিচাৰৰ পথৰ পৰা দৰিদ্ৰক দূৰ কৰিবলৈ আৰু মোৰ প্ৰজাবিলাকৰ দুখীয়া লোকৰ স্বত্ব গুচাবলৈ। প্ৰিয় শ্ৰোতা, ইয়াত কোৱা হৈছে, যিসকল বিচাৰকে ন্যায়ভাৱে বিচাৰ নকৰি অন্যায়ভাৱে বিচাৰৰ ৰায় লিখে, তেওঁলোকৰ সন্তাপ হ'ব। সকলো বিচাৰকৰ ওপৰতো যে এজন বিচাৰকৰ্তা আছে আৰু সেইজন স্বয়ং ঈশ্বৰ, সেই কথা আমি মনত ৰখা উচিত। ঈশ্বৰে বিচাৰক সকলোৰো বিচাৰ কৰিব আৰু তেওঁলোকে ঈশ্বৰক উত্তৰ দিব লাগিব। 3 নম্বৰ পদ, প্ৰতিফল দিয়াৰ দিনা, দূৰৰ পৰা অহা বিনাশৰ দিনা তোমালোকে কি কৰিবা? সহায় পাবৰ নিমিত্তে কাৰ ওচৰলৈ পলাই যাবা আৰু তোমালোকৰ ঐশ্বৰ্য ক'ত ৰাখি যাবা? ইয়াৰ দ্বাৰা ঈশ্বৰে বিচাৰকক কৈছে যে বিচাৰৰ কালত তুমি মোক প্ৰতিনিধিত্ব কৰিছা, কিন্তু এনে এটি দিন আহি আছে যেতিয়া মই তোমাৰ বিচাৰ কৰিম। এই কথাটো একেবাৰে সঁচা। সকলো বিচাৰকেই এদিন ঈশ্বৰৰ আগত হাজিৰ হ'ব লাগিব আৰু তেওঁ কেনেকৈ বিচাৰ কৰিছিল তাৰ হিচাপ দিব লাগিব। কিছুমান বিচাৰক আকৌ দয়ালু, মৰমীয়াল, দুখত পৰা অপৰাধীসকলক তেওঁলোকে দয়া কৰিব বিচাৰে। কিন্তু বিচাৰক সদায় নিৰপেক্ষ হ'ব পাৰিব লাগিব। ধনী, দুখীয়া, সৰু, ডাঙৰ সকলোৰে বিচাৰ সমানে কৰিব পাৰিব লাগিব। নহ'লে তেওঁলোকে ঈশ্বৰৰ আগত তাৰ হিচাপ দিব লাগিব। এতিয়া 4 নম্বৰ পদটো পাঠ কৰি দিছোঁ। সিবিলাকে কেৱল বন্দীবিলাকৰ ভৰিৰ তলত কুচিমুচি হৈ থাকিব আৰু হত হোৱা লোকৰ তলত পতিত হ'ব। এই সকলোতো তেওঁৰ ক্ৰোধ হাত নপৰিব, কিন্তু তেওঁৰ হাত তেতিয়াও মেলা হৈয়ে থাকিব। বিচাৰৰ এই বিধিটো সকলো জাতিৰ বাবে প্ৰযোজ্য। বিচাৰ যদি ঠিকমতে কৰা নহয় আৰু অপৰাধীক যদি উপযুক্ত শাস্তি দিয়া নহয়, তেন্তে মানুহৰ প্ৰমূল্যবোধ হ্ৰাস পাব আৰু অপৰাধীৰ ভয়ত নিৰীহ লোক লুকাই থাকিব লাগিব। এতিয়া আমি এই অধ্যায়টিৰ মূল পদলৈ আহিছোঁ। সেইটো হৈছে, ঈশ্বৰে অচুৰীয়াসকলৰ দ্বাৰা নিজ লোক ইছৰাইলক দণ্ড দিয়াৰ পাছত অচুৰীয়াসকলৰ ওপৰত ঈশ্বৰৰ সুধবিচাৰ। এই বিষয়ে 5 নম্বৰ পদ পাঠ কৰিছোঁ, শুনিবচোন। যি অচুৰ মোৰ ক্ৰোধৰ দণ্ডদালিস্বৰূপ, যাৰ হাতত মোৰ কোপ প্ৰকাশক লাঠি আছে, সেই অচুৰৰ সন্তাপ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে তেওঁৰ কিছুমান আঁচনি কিদৰে সিদ্ধ কৰে সেই কথা ইয়াত আমাক জানিবলৈ দিছে। অৰ্থাৎ দেখাত অচুৰীয়াসকলে ইছৰাইলক দণ্ড দিছিল যেন লাগে যদিও সেই দণ্ড ঈশ্বৰৰহে আছিল। তাৰ পাছত ঈশ্বৰে অচুৰীয়াসকলকো দণ্ড নিদিয়াকৈ নাথাকে, নিশ্চয় দিব। 6 নম্বৰ পদত পাঠ কৰিছোঁ, শুনিবচোন। মই তাক এক অধৰ্মী জাতিৰ বিৰুদ্ধে পঠাম আৰু মোৰ ক্ৰোধৰ পাত্ৰ সেই জাতিৰ অহিতে লুট কৰিবলৈ, লুটদ্ৰব্য ল'বলৈ আৰু বাটৰ বোকাৰ নিচিনাকৈ গচকিবলৈ মই তাক আজ্ঞা দিম। প্ৰিয় শ্ৰোতা, ইয়াত ঈশ্বৰে এই পৰ্যন্ত কৈছে যে অচুৰীয়াসকলৰ দ্বাৰা ইছৰাইলক আক্ৰমণ কৰা আৰু ইছৰাইলৰ উত্তৰাঞ্চলৰ মানুহবিলাকক বন্দী কৰি পঠোৱাৰ বাবে ঈশ্বৰেই আচলতে দায়বদ্ধ।
ঈশ্বৰেই আচলতে ইছৰাইল জাতিলৈ তেনেদৰে ঘটিবলৈ এৰি দিছিল। অচুৰীয়া হ'ল উত্তৰৰ এখন দেশৰ ছবি, যাক ঈশ্বৰে শেষকালত ব্যৱহাৰ কৰিব। বহুতো বাইবেল প্ৰযোজকে এই পত্ৰিৰ লগত প্ৰকাশিত বাক্যৰ 13 নম্বৰ অধ্যায়ত উল্লেখ থকা পশুটোৰ মিল থকা বুলি ভাবে। কোৱা হৈছে যে সেই পশুটো সমুদ্ৰৰ পৰা ওলাব, যিজন ৰোম সাম্ৰাজ্যৰ শাসনকৰ্তা হ'ব। কিন্তু এগৰাকী বিখ্যাত বাইবেল পণ্ডিতে ক'ব বিচাৰে যে সেই দেশখন আচলতে বেলেগ এখন দেশহে হ'ব, ইছৰাইলৰ উত্তৰৰ পিনে থকা এখন ডাঙৰ দেশ। কাৰণ মন কৰিলে দেখা যায় যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সেই দেশখনেই সকলোবিলাক কূটনৈতিক যুদ্ধতেই জয়লাভ কৰি আহিছে। এইখিনিতেই আপুনি হয়তো সুধিব পাৰে যে ঈশ্বৰে তেওঁৰ লোকৰ বিৰুদ্ধে ঈশ্বৰহীন মানুহবিলাকক ব্যৱহাৰ কৰিবনে? কিয়? ঈশ্বৰে নিজ লোক ইছৰাইলক বাধ্য কৰাবলৈ ঈশ্বৰহীন অচুৰীয়াক ব্যৱহাৰ কৰা নাছিলনে? ঠিক একেদৰে ঈশ্বৰে আন এখন তেনেকুৱা দেশকো ব্যৱহাৰ কৰিব পাৰে। এতিয়া পাঠ কৰি দিম 7 আৰু 8 নম্বৰ পদ। তথাপি তাৰ কল্পনা সেই প্ৰকাৰ নহয়, আৰু তাৰ মনেও তাক নাভাবে। কিন্তু বিনষ্ট কৰিবলৈ আৰু অনেক জাতিক সংহাৰ কৰিবলৈ তাৰ মন, কিয়নো সি কয়, মোৰ অধীনে শাসন নকৰাবিলাক জানো আটাইবিলাক ৰজা নহয়? প্ৰিয় শ্ৰোতা, সেই সময়ত যদি আপুনি অচুৰীয়াসকলক ক'লেহেঁতেন যে ইছৰাইলক শাস্তি দিবলৈ ঈশ্বৰে আচলতে তেওঁলোকক দণ্ডস্বৰূপে ব্যৱহাৰহে কৰিছে, তেতিয়া তেওঁলোকে হাঁহিলেহেঁতেন। তেওঁলোকে ক'লেহেঁতেন যে তেওঁলোকে নিজৰ শক্তিৰে, নিজৰ ক্ষমতাৰে, নিজৰ প্ৰতাপেৰে ইছৰাইলক তেনেদৰে আক্ৰমণ কৰিছে আৰু পৰাস্ত কৰিছে, তাত ঈশ্বৰৰ কোনো হাত নাই। আজিও যদি আপুনি তেনেকুৱা এখন শক্তিশালী দেশক কয় যে ঈশ্বৰে দণ্ডস্বৰূপে ব্যৱহাৰ কৰিবলৈহে তেওঁলোকক ইমান শক্তি দিছে, তেতিয়া তেওঁলোকেও হয়তো ঘেকঘেকাই হাঁহিব। সেই কালত অচুৰীয়াসকলে য'তেই আক্ৰমণ কৰিছিল ত'তেই জয়লাভ কৰিছিল। তেওঁলোকক কোনেও পৰাজয় কৰিব পৰা নাছিল। সেইকাৰণে গৰ্ব আৰু অহংকাৰত তেওঁলোক অন্ধ হৈ গৈছিল। নিজৰ শক্তিৰ ওপৰত তেওঁলোকৰ এনেকুৱা বিশ্বাস আছিল যে সেই শক্তিয়ে তেওঁলোকক বলীয়া যেন কৰিছিল। কিন্তু নিজৰ আচল অৱস্থাটো আৰু ঈশ্বৰৰ উদ্দেশ্যটো তেওঁলোকে জনা নাছিল। এতিয়া আমি 9 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। কলনো জানো কৰ্কমিছৰ নিচিনা নহয়, সমাজ জানো অৰ্পদৰ নিচিনা নহয়, চমৰীয়া জানো দম্মেচকৰ নিচিনা নহয়। যি ৰাজ্যবোৰৰ কটা প্ৰতিমাবোৰ জেৰুচালেম আৰু চমৰীয়াৰ মূৰ্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্তিপূজক ৰাজ্যবোৰ যেনেকৈ মোৰ হাতলৈ আহিল, মই চমৰীয়া আৰু তাৰ মূৰ্তিবোৰক কৰা নিচিনাকৈ জেৰুচালেম আৰু তাৰ প্ৰতিমাবোৰক তেনে নকৰিমনে? এই হেতুকে মই জিহুৱাই চিয়ন পৰ্বতত আৰু জেৰুচালেমত মোৰ সকলো কাৰ্য কৰি এটোৱাৰ পাছত অচুৰৰ ৰজাৰ গৰ্বী চিত্তৰ ফলস্বৰূপ কাৰ্যৰ আৰু তাৰ ঊৰ্ধ্ব দৃষ্টিৰূপ আড়ম্বৰৰ প্ৰতিফল দিম। প্ৰিয় শ্ৰোতা, ঈশ্বৰ সকলো মানুহ আৰু সকলো জাতিৰেই চূড়ান্ত বিচাৰকৰ্তা। তেওঁ সৰ্বেসৰ্বা। যি ঈশ্বৰে অচুৰীয়াক ইমান শক্তি দিছিল, সেই ঈশ্বৰে অচুৰীয়াৰ সুধবিচাৰ কৰি তেওঁলোকক এসময়ত দণ্ড দিছিল। দণ্ডৰ পৰা অচুৰীয়াবিলাকে ৰক্ষা পোৱা নাছিল। তাৰ প্ৰমাণ ইতিহাসত এতিয়াও পোৱা যায়। যিচয়া ভাওবাদীয়ে যিবোৰ ভৱিষ্যৎবাণী কৰিছিল, সেই ভৱিষ্যৎবাণী আখৰে আখৰে ফলিয়াইছিল আৰু সেই অচুৰীয়া জাতিয়ে ঈশ্বৰৰ পৰা দণ্ড পাইছিল। এতিয়া 13 নম্বৰ পদৰ পৰা 15 নম্বৰ পদলৈকে পাঠ কৰি দিম, শুনিবচোন। কিয়নো সি ক'লে, মোৰ হাতৰ বলেৰে আৰু জ্ঞানেৰে মই এই কাৰ্য সিদ্ধ কৰিলো, কাৰণ মই বুদ্ধিমান। মই জাতিবিলাকৰ সীমা দূৰ কৰিলো, সিহঁতৰ বহুমূল্য বস্তু হৰণ কৰিলো আৰু সিংহাসনত বহাবিলাকক বীৰৰ নিচিনাকৈ পেলালো। আৰু মোৰ হাতে পক্ষীৰ বাহৰ নিচিনাকৈ জাতিবিলাকৰ ধন সম্পত্তি পালে। এৰি যোৱা কণী লোকে গোটোৱা দি মই গোটেই পৃথিৱীক গোটালো।
দেউকা জোকাৰিবলৈ বা ঠোঁট মেলিবলৈ নাইবা চিয়াবলৈকো কোনো নাছিল। কুঠাৰখনে জানো কাটোতাৰ অহিতে গৰ্ব কৰিব পাৰে? কৰতখনে জানো তাক চলাওঁতাৰ বিৰুদ্ধে অহংকাৰ কৰিব? সেয়ে দণ্ড তোলাবিলাকক দণ্ডই জোকৰা নিচিনা বা কাঠ নোহোৱাজনক লাখুটিয়ে তোলা নিচিনা। প্ৰিয় শ্ৰোতা, অহংকাৰত অচুৰীয়াসকল সঁচাকৈ অন্ধ হৈ গৈছিল। তেওঁলোকৰ নিজৰ শক্তিৰ দ্বাৰা যি ইচ্ছা তাকে কৰিব পাৰিম বুলি তেওঁলোকে ভাবিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰে বুলি তেওঁলোকে দাবী কৰিছিল। কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাইহে যে তেওঁলোকে ইমান পৰাক্ৰমী হৈছিল, সেই কথা কাহানিও তেওঁলোকে ভবা নাছিল। উদাহৰণস্বৰূপে হাবিৰ মাজত এখন কুঠাৰৰ কথাকেই ভাবক। কুঠাৰেৰে গছ কাটিলে ডাঙৰ শব্দ হয়। তাৰ মানে কুঠাৰখনে সকলোকে কৈ আছে নেকি যে সি এডাল ডাঙৰ গছ কাটি আছে? আৰু আপুনি যদি ওচৰলৈ যায় তেন্তে কুঠাৰখনে আপোনাক ক'ব, চোৱা কি ডাঙৰ গছজোপা কাটি মই বগৰাই দিলোঁ। আপুনি যদি পুনৰাই সোধে যে গছজোপা সঁচাকৈ তুমিয়েই কাটিলাইনে? কুঠাৰখনে তপৰাই উত্তৰ দিব, চাওক আপোনাৰ আগত গছজোপা পৰি আছে আৰু ইয়াক ময়েই কাটিছোঁ। কুঠাৰখনে এই কথা যদি এনেদৰে কয় তেনেহ'লে সেইটো বৰ হাঁহি উঠা কথা হ'ব। কাৰণ কোনো এজনে সেই কুঠাৰৰ নালত ধৰি নাকাটিলে সেই কুঠাৰখনে আচলতে একো কৰিব নোৱাৰে। আচলতে সেই অচুৰীয়াসকলৰ ক্ষেত্ৰতো এই একে কথা খাটে। ঈশ্বৰে তেওঁলোকক দণ্ডস্বৰূপে ব্যৱহাৰ কৰিছিল। ঈশ্বৰে তেওঁলোকক ব্যৱহাৰ কৰা কাৰণেহে তেনেদৰে তেওঁলোকৰ হাতত ইছৰাইল জাতি পৰাস্ত হৈছিল। তেওঁলোকৰ দৰে ঈশ্বৰে আন আন জাতিকো নিজৰ উদ্দেশ্য সিদ্ধিৰ বাবে মাজে মাজে ব্যৱহাৰ কৰে। এই কথাটো সকলো মানুহ আৰু সকলো জাতিয়েই জনা উচিত। ঈশ্বৰৰ পৰিচালনা আৰু পথ সকলোৱেই মানি লোৱা উচিত। প্ৰিয় শ্ৰোতা, এইখিনিতে কিন্তু আৰু এটা কথা আমি বিশেষভাৱে মন কৰা উচিত। ঈশ্বৰে সেই অচুৰীয়াবিলাকক ব্যৱহাৰ কৰি ইছৰাইল জাতিক দণ্ড দিছিল। তাৰ মানে আমি এইটো কথা ভবা উচিত নহয় যে অচুৰীয়াসকলৰ কাৰ্যকলাপ ঈশ্বৰে অনুমোদন জনোৱা কাৰ্যকলাপ আছিল। অচুৰীয়াসকলক ঈশ্বৰে তেনেদৰে ইছৰাইল জাতিক আক্ৰমণ কৰি ধ্বংস কৰিবলৈ মাত্ৰ এৰি দিছিল, কাৰণ তেওঁ ইছৰাইল জাতিক এটা শিকনি দিব খুজিছিল। আজি অৱশ্যে আমাৰ দেশবিলাক বিভাজন হৈ খণ্ড বিখণ্ড হৈছে। আকৌ দেশৰ ভিতৰতেই আমি নিজে নিজে বিভাজন হৈ খণ্ড বিখণ্ড হৈছোঁ। সেইকাৰণে আমাৰ মাজত আজি বিভিন্ন ধৰণৰ জাত পাত, পিছপৰা শ্ৰেণী, সংখ্যালঘু ইত্যাদি অনেক শ্ৰেণী বিভাজন হৈছে। কিন্তু প্ৰকৃত সংখ্যালঘু হ'ল আচলতে ঈশ্বৰ, কাৰণ তেওঁ একমাত্ৰ এজন। তেওঁ যদিও এজন, তথাপিতো এগৰাকী বিখ্যাত বাইবেল পণ্ডিতে এনেদৰে কৈছে যে ঈশ্বৰৰ লগত থকাজনেই সংখ্যাগৰিষ্ঠ, অৰ্থাৎ ঈশ্বৰৰ লগত থকা এজনেই সংখ্যাগৰিষ্ঠ। আৰু আপুনি যদি ঈশ্বৰৰ লগত আছে তেন্তে আপুনিয়েই সংখ্যাগৰিষ্ঠ। সেইকাৰণে আমি যাতে ঈশ্বৰৰ লগত আছোঁ এই কথাটো নিশ্চিত হ'ব লাগে, কাৰণ ঈশ্বৰেই গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ চলাওঁতা। সেইজন চলাওঁতাৰ দ্বাৰা যদি আমিও পৰিচালিত হওঁ তেন্তে আমাৰ ইমান সমস্যা, ইমান সন্ত্ৰাসবাদ, অন্যায়, অবিচাৰ, বিভাজন ইত্যাদি আৰু নহ'ব। আমি আজিৰ মানুহ, কিন্তু আমি বাস কৰা পৃথিৱীখন অতি পুৰণি। এই পৃথিৱীৰ বুকুত অনেক দেশ আৰু জাতিৰ উত্থান পতন ইতিমধ্যে হৈ গৈছে। সেইবিলাক ঘটনা ঈশ্বৰে আমাক জানিবলৈ দিছে, যাতে তাৰ পৰা আমি শিক্ষা লাভ কৰি সৃষ্টিকৰ্তা ঈশ্বৰৰ হাতত আমি নিজকে শুধাই দিব পাৰোঁ। 16 পৰা 19 পদলৈ পাঠ কৰি দিছোঁ। এই হেতুকে প্ৰভুৱে, বাহিনীবিলাকৰ প্ৰভুৱে তাৰ হৃষ্টপুষ্টবিলাকৰ মাজলৈ কৃষতা পঠাই দিব আৰু তাৰ ঐশ্বৰ্যৰ তলত অগ্নিয়ে পুৰা যেন হ'ব। আৰু ইছৰাইলৰ জ্যোতি অগ্নিস্বৰূপ হ'ব আৰু তেওঁৰ পবিত্ৰজনা শিখাস্বৰূপ হ'ব, আৰু সেয়ে জ্বলি একেদিনতে তাৰ কাঁইটীয়া বন আৰু কাঁইট গছৰ হাবি ভস্ম কৰিব। আৰু তেওঁ তাৰ কাঠনিৰ আৰু তাৰ
ফলবান উদ্যানৰ শোভা নিঃশেষে নষ্ট কৰিব আৰু নিচানধাৰী পতিত হ'লে যেনে হয় তেনে হ'ব আৰু তাৰ কাঠনিৰ অৱশিষ্ট গছ ইমান তাকৰ হ'ব যে এটি ল'ৰায়েই তাক লিখি থ'ব পাৰিব। প্ৰিয় শ্ৰোতা, যীচয়ে ভৱিষ্যতবাণী কৰি গৈছিল যে ঈশ্বৰৰ ক্ৰোধে অচুৰীয়াহঁতকো হাবিৰ জুয়ে পোৰা দি পুৰিব আৰু ঠিক তেনেদৰেই ঘটিছিল। আজিলৈ আমি ইমানতেই সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে। ঈশ্বৰ আপোনাৰ সহায় হওক। নমস্কাৰ। কোনোবাই গছ এডাল কাটি বগৰাব লাগিলে যেনেদৰে কুঠাৰ এখন ব্যৱহাৰ কৰিব লাগে, ঠিক তেনেদৰে ঈশ্বৰে অসুৰ আৰু পৃথিৱীৰ আন জাতিবোৰকো নিজৰ কামত ব্যৱহাৰ কৰি আহিছে। ঈশ্বৰে জাতিসমূহক ব্যৱহাৰ কৰে। সেইকাৰণে আজি আমি ঈশ্বৰক চিনি পোৱাটো অতি গুৰুত্বপূৰ্ণ। নেতৃত্ব আৰু পথ প্ৰদৰ্শনৰ বাবে ঈশ্বৰলৈ চোৱাৰ প্ৰয়োজন। আমি যিসকল লোকে ঈশ্বৰ বিশ্বাস কৰোঁ, আমি হয়তো সংখ্যালঘিষ্ঠ হ'ব পাৰোঁ, কাৰণ বেছিভাগ লোকেই আচলতে ঈশ্বৰৰ কথা গুৰুত্ব সহকাৰে নলয়। কিন্তু যদি ঈশ্বৰৰ লগত থাকে তেন্তে আমি এজনেই সংখ্যাগৰিষ্ঠৰ নিচিনা। আমি নিশ্চিত হ'ব লাগিব যে আমি ঈশ্বৰৰ পক্ষত আছোঁ, কাৰণ তেওঁ বিশ্ব ব্ৰহ্মাণ্ডখন চলাই আছে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ প্ৰেম আৰু তোমাৰ অনুগ্ৰহৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, সিমতে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকে প্ৰভু যি তোমাৰ পবিত্ৰ বাক্য সিমতে অধ্যয়ন কৰিলে, এই বাক্য প্ৰভু বুজি পোৱাত তুমি তেওঁলোকক সহায় কৰিবা আৰু তেওঁলোকে যাতে প্ৰতিজনে নিজৰ জীৱনত যাতে শুদ্ধ সিদ্ধান্ত প্ৰভু ল'বলৈ পাৰে আৰু তোমাৰ নামেৰে যাতে আগবাঢ়ি যাবলৈ পাৰিব, তেনে আশীৰ্বাদ তেওঁলোকৰ জীৱনত প্ৰভু তুমি দান কৰিবা আৰু সদায় যাতে তোমাক বিশ্বাস ৰাখি প্ৰভু চলিবলৈ পাৰিব, তেনে আশীৰ্বাদ কৰিবা। তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যকে প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।